सत्यं परम धीमहि धर्मपूर्जिता कैतवावस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भगवते महामुनि किते किंवा पुरुषरः चद्रोहिदे अवरुद्धते यट्टकिटिवे सुसुभे तत्खना निगमा कल्पतरो गलितं फलं सुखमुखस्मितद्रव संयुतम् पीयत भागवत रसमलयं मुहुर्मुहुरसिका भूमि भावुका नलबाৰী নামঘৰৰ ধাৰাবাহিকভাৱে আমি আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাত উপবিষ্ট হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ বাপ বান্ধৱাই তথা সেৱকী সমস্তজন আমি আপোনাৰ সব সমস্তজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই ভাগৱতৰ দ্বিতীয় স্কন্ধৰ ব্ৰহ্মা নাৰদ সংবাদৰ ভগৱন্তৰ লীলা অৱতাৰৰ কথা এতিয়া আমাৰ পাঠ কীৰ্তন হৈ আছে আমি যোৱা ভাগী পাঠত আমি জোৰ পৰা এৰিছিলোঁ আকৌ পুনৰ এই পাঠভাগৰ আমি তাৰ পৰা আৰম্ভ কৰিবলৈ লৈছো সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক ভগৱন্ত ঈশ্বৰে যি কেইটা লীলা তেওঁ নাৰদক লগ পাওঁতে ইতিমধ্যে ধৰিলে সেইকেইটাৰ কথা ক'লে আৰু এতিয়া সেইকেইটা লীলাৰ কথা নাৰদক ক'ব যিকেইটা ভগৱন্তই সেই অৱতাৰ ৰূপ ধাৰণ কৰাই নাই যিকেইটা ভৱিষ্যত যিকেইটা হ'বহে হোৱা নাই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰত সনাতন সত্য ঈশ্বৰ তত্ত্ব
অতীত বৰ্তমান আৰু ভৱিষ্যত সমস্তখিনি কথাই ভগৱন্ত প্ৰভুৱে ইয়াত স্থান দিছে। কৈলো মই নিশ্চয় কৰি প্ৰভুৰাম ধনন্তৰী এই দুয়ো বৰ্তমানয় বতাৰ এই আবে শুনা মুনিবৰ ভৱিষ্যত মাধৱৰ লীলাশয় কৰূপ ৰসাৰ পৰশুৰাম আৰু ধনন্তৰী অৱতাৰ বৰ্তমান ঈশ্বৰে ধাৰণ কৰি গৈছে। হে মুনিবৰ দেৱঋষি নাৰদ, মই তোমাক এতিয়া ভগৱন্ত প্ৰভুৱে যিকেইটা অৱতাৰ ধাৰণ কৰা নাই, এই ধাৰণ নকৰা অৱতাৰ কেইটাৰ বিষয়ে মই তোমাক এতিয়া কম। এই কথা কেতিয়া কৈছে? সত্য যুগতেই কৈছে। হীৰা উপজীৱে নৈকে খিত ৰাৱণয় ধৰ্মচিত এ কৰিবে লোক কদল তাত হন্তে হুয়া ভয় এই ইন্দ্ৰ আদি দেৱচয় হৰিপদে লৈবে কেশ এই আমাক প্ৰসাদ দিত ভূমি ভাৰ সংহৰিত ও কৃপাময় জগদয়া ধাৰ হে ৰামচন্দ্ৰ লক্ষ্মণ হে ভৰত যে শত্ৰুঘ্ন অচাৰী ৰূপে হৈবায় এই জগতকে কৃপা কৰি মনুষ্যৰ ভাৱ ধৰি এ ভগত পিতৃৰ মাই কপালি হে জানকী লক্ষ্মণ সংগে বন কচলিবা ৰংগে হে মাথে জটা ধৰিব নমালি যি সময়ত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধামলি বৈকুণ্ঠৰ পাৰিষদ মুনিবৰ দেৱঋষি নাৰদৰ আগমন হৈছিল, সেই সময়ত পৰশুৰাম প্ৰভুৱে অৱতাৰ ল'লে। সমুদ্ৰ মন্থনত জগতৰ হৰিয়ে ধনন্তৰী ৰূপেও অৱতাৰ ধাৰণ কৰিলে, কিন্তু নকেশী আৰু বিশ্বস্বভা ব্ৰাহ্মণৰ গৃহত আহি তেতিয়াও জন্ম লোৱা নাই লংকেশ্বৰ ৰাৱণ। ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ, ৰাৱণৰ পুত্ৰ মেঘনাদ, ৰাৱণৰ ভগ্নী সুপৰ্ণখা আৰু লংকাৰ প্ৰজা খৰদূষণ আদি এইসকলে জন্ম লোৱা নাই আৰু অৱতাৰ লোৱা নাই। চাৰি বেদৰ চাৰিটা তত্ত্ব ঋক, যজুৰ, সাম আৰু অথৰ্ব, শাস্ত্ৰৰ চাৰিটা তত্ত্ব জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য,
ভক্তি মাৰ্গৰ চাৰিটা বস্তু গুৰুদেৱ নাম আৰু ভকত ব্ৰহ্মদেৱে যি চতুৰ্শ্লোকী ভাগৱত ভগৱন্ত প্ৰভুৰ পৰা পাইছিল ব্ৰহ্মদেৱে নাৰায়ণৰ পৰা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য ৰামায়ণ মহাভাৰত আদি সমস্তখিনি লাভ কৰিছিলে তেওঁ যি ৰামায়ণ লাভ কৰিছিলে ৰামে অৱতাৰ লৈ সেই ৰামায়ণ সাকাৰ ৰূপত চৈতন্য কৰাই নাছিলে এতিয়া ঈশ্বৰৰ লীলা তত্ত্বৰ কথা ভাগৱতৰ 2য় স্কন্ধত কাক কৈ আছে কথাখিনি কৈ আছে গংগাৰ পাৰত কৈ আছে পাণ্ডৱৰ পবিত্ৰ নদী পৰীক্ষিত কোনে কৈ আছে সুখদেৱ ভগৱানে কথাখিনি কৈ আছে নৈমিষ ক্ষেত্ৰত সত্যবাদী সুতে সৌনকাদি 28 সহস্ৰ ঋষিক এইখিনি কথা কৈ আছে এই কথা কৈ আছে কোনে অনন্ত নাগে ক'ত কৈ আছে পাতালত কাক কৈ আছে 4 সিদ্ধক এই কথা কৈ আছে কোনে কৈ আছে মৈত্ৰেয়ই কৈ আছে কাক কৈ আছে বিদুৰক অৰ্থাৎ ভাগৱত কথা মানে কৃষ্ণ কথা মানে সনাতন কথা যি গংগা উৎপত্তিৰ পৰা প্ৰবাহমান হৈ ই সমুদ্ৰৰ ফালে সদায় বৈ আছে খন্তেক সময় গংগা ৰৈ দিছে জানো নাই দিয়া গংগাই বুজাইছে সময় গংগাই বুজাইছে ভক্তি গংগাই বুজাইছে কাল গংগাই বুজাইছে প্ৰকৃতি আৰু জগতৰ নিয়ম সেইটো কাৰণে ভাগৱত পৰীক্ষিত নৃপতিক কৈছে গংগাৰ পাৰত এই গংগা স্বৰূপ গোবিন্দৰ ভক্তি জ্ঞান আৰু বৈৰাগ্যৰ পাৰত পৰীক্ষিত নামৰ জীৱই নিজৰ জীৱনৰ বিষয়ে প্ৰশ্ন সুধিছে সুখদেৱ ভগৱানক কি বুলি সুধিছে যে মুমুক্ষু জীৱই কি কাৰ্য কৰি উদ্ধাৰ হ'ব পাৰিব কাক ভজিব লাগিব কাক জপিব লাগিব কাক উপাসনা কৰিব লাগিব আৰু কিদৰে এই জীৱৰ সদ্গতি লাভ হ'ব তেতিয়া সুখদেৱ ভগৱানে পাণ্ডৱৰ নাৰী পৰীক্ষিতক ভাগৱতৰ 2য় স্কন্ধত কৈছে কি যে তুমি মোক যি প্ৰশ্ন সুধিলা এই প্ৰশ্ন জগততে সাৰ এই প্ৰশ্নৰ উত্তৰ কোনো পুৰুষত কোনেও কাকো দিয়া নাই তুমি মোক যি কথা সুধিছা কোনো পুৰুষতে এই কথা কোনেও পোৱা নাই ক'ত এই ভূমি ভাগত হে নৃপতি তুমি অত্যন্ত ভাগ্যৱান বোলে কিয় ভাগ্যৱান মই তোমাক এতিয়া যিখিনি কথা কম এয়া মৈত্ৰৰ কথা নহয় এয়া কোৰ কথা এয়া বৈকুণ্ঠৰ কথা মই তোমাক এতিয়া যি ভাগ শাস্ত্ৰৰ কথা কম এই শাস্ত্ৰ ভাগ মৈত্ৰৰ শাস্ত্ৰ নহয় কোৰ শাস্ত্ৰ এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ এই বৈকুণ্ঠৰ শাস্ত্ৰত কেৱল আছে কৃষ্ণৰ গুঞ্জক আৰু লীলাৰ তত্ত্ব তুমি যে কৈছা কাক ভজিব লাগিব তুমি একমাত্ৰ ভজনা কৰা দৈৱকী নন্দন কৃষ্ণ তুমি যে কৈছা কাক জপিব লাগিব একমাত্ৰ তুমি জপ কৰা কৃষ্ণৰ নাম তুমি যে প্ৰশ্ন কৰিছিলা যে আমাৰ ইষ্টদেৱ কোন যে আমাৰ ইষ্টদেৱ হ'ল দৈৱকী নন্দন কৃষ্ণ আৰু এই ইষ্টদেৱ কৃষ্ণক উপাসনা কৰা সকলে কি কৰে মহাভাগৱত মহাধৰ্ম পালন কৰে ভাগৱতৰ 2য় স্কন্ধত এটা সুখদেৱে কৈ আছে কি মহাভাগৱত মহাধৰ্ম এই মহাভাগৱত মহাধৰ্মৰ আটাইতকৈ ৰহস্য তত্ত্বটো হ'ল কি ভগৱন্তৰ লীলা ভগৱন্তৰ মধুৰ তত্ত্ববিলাক কি কি ভগৱন্তৰ মধুৰ তত্ত্ববিলাক ৰসময় আনন্দময় আৰু কি উদ্ধাৰকাৰী সেইটো কাৰণে ভগৱন্তৰ নাম কি নাম হ'ল ভগৱন্তৰ নিৰ্গুণ তত্ত্ব
সেইটো কাৰণে নামক যদি পান কৰা যায়, নামৰ মধুৰতাক যি পান কৰে সি নাম মাধুৰী লাভ কৰে। ভগৱন্তই অৱতাৰ লৈ ভগৱন্তই যি লীলা কৰিছে, এই লীলাৰ কথাক যি পান কৰে সি লীলা মাধুৰী পান কৰে। ভগৱন্তৰ যি শ্যাম সুন্দৰ ৰূপ ভাগৱতত বৰ্ণনা কৰিছে, সুখদেৱ ভগৱানে, সৃষ্টিকৰ্তা ব্ৰহ্মাই, দেৱঋষি নাৰদে আৰু সুতমুনিয়ে ভগৱন্তৰ ৰূপৰ সমান আনন্দময় ৰূপ এই জগতত ক'তো নাই। সেইটো কাৰণে ভগৱন্তৰ এটা মাধুৰী কি? ৰূপ মাধুৰী। গতিকে ভগৱানৰ লগত মধুৰ মাধুৰী, মাধুৰ্যময় তত্ত্ব কি আছে? নাম মাধুৰী, ৰূপ মাধুৰী, লীলা মাধুৰী আৰু কি? ভগৱন্তৰ যশ মাধুৰী। আমাক যে কয় যে ভগৱন্তৰ ভকতে ভগৱন্তৰ মধু পান কৰে। গতিকে এই মধু কি? এটা হ'ল নাম, নামত থকা মধুৰতা ঈশ্বৰৰ তত্ত্ব। এটা হ'ল ভগৱন্তৰ ৰূপ, ৰূপত থকা ভগৱন্তৰ মধুৰতা ভকতে পান কৰে। এটা হ'ল কি? এটা হ'ল ভগৱন্তৰ লীলা। এই ৰূপ, লীলা আৰু নাম আৰু ভগৱন্তৰ স্থান কি? ভগৱন্তৰ স্থান হ'ল বৈকুণ্ঠ। ভগৱন্তৰ স্থান হ'ল এই জগতৰ বিৰাট তত্ত্ব। জগতৰ প্ৰতিটো কণাত, প্ৰতিটো বস্তুত ভগৱন্ত প্ৰভু বিৰাজমান হৈ আছে। কেনেকে? গোপন ৰহস্য হৈ। সেইটো কাৰণে কি? ভগৱন্তৰ ধাম মাধুৰী, ৰূপ, লীলা, নাম আৰু ধাম, এই চাৰিটা তত্ত্ব ক'ত আছে? ভগৱন্তৰ লীলাত আছে। সেইটো কাৰণে ভগৱন্তই সময়ে সময়ে এনেকুৱা একোটা ৰূপ ধাৰণ কৰিছে, তেওঁ যে ঈশ্বৰ অজ্ঞানীজনে মানিবলৈকে টান পাব। কিহৰ ৰূপ লৈছে? এবাৰ লৈছে মৎস্যৰ ৰূপ, এবাৰ লৈছে কুৰ্মৰ ৰূপ, এবাৰ লৈছে বৰাহৰ ৰূপ, এবাৰ লৈছে নৰসিংহৰ ৰূপ, এবাৰ লৈছে হংসৰ ৰূপ, এবাৰ লৈছে অনন্ত ৰূপ। হয়নে বাৰু? এই ৰূপবিলাকৰ কথা যদি আমি ভাবি দিওঁ, এনেকুৱা লাগিব যে ঈশ্বৰ প্ৰভুৱেনো এইবিলাক ৰূপ কিয় লৈছে? হয়নে? ভগৱন্তৰ ৰূপ মাধুৰী আমি যাতে পান কৰোঁ। এই ৰূপত যিখিনি ঈশ্বৰৰ তত্ত্ব বিৰাজমান, ইয়াতেই বাস কৰি আছে ভগৱন্তৰ লীলা, এয়া হ'ল লীলা মাধুৰী, আমি যাতে পান কৰোঁ। সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ সহস্ৰ বছৰ সাধনাৰ বলত ভগৱন্ত প্ৰভুৰ পৰম কৃপা লাভ কৰি যি ভাগৱত অমৃত তেওঁ লাভ কৰিছিলে, এই অমৃত তেওঁ হৃদয়ত সদায় ৰাখি থ'ব নোৱাৰে। বোলে কি? এয়া মই বিলাই দিব লাগিব। এটা কাক বিলাব? অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীনাম সনাৰদ গন্ধৰ্বনম চিত্তৰথ সিদ্ধিনাম গো বিনু মুনি। কাক দিব লাগিব? যে মোৰ প্ৰাণৰ পুত্ৰ মুনিবৰ, যিজন দেৱঋষি, যিজন ঈশ্বৰৰ অংশ অৱতাৰ, এইজন দেৱঋষি নাৰদক দিব লাগিব। বোলে কিয় দিব লাগিব? নাৰদৰ হাতত আছে দিব্য বীণা, নাৰদৰ বাহন আছে দিব্য ঢেঁকী। হয়নে? ঢেঁকীত অৱস্থান কৰি ৰাম নামৰ নৌকাত তেওঁ উঠি হৃদয়ৰ তন্ত্ৰীবিলাকক দিব্য বীণাৰ তাৰণে ৰূপান্তৰ কৰি এই ভাগৱত কথা তেওঁ জগতত কীৰ্তন কৰি গোটেই জগতকে তেওঁ পবিত্ৰ কৰিব। সেইটো কাৰণে ব্ৰহ্মা নাৰদ সংবাদ, ভাগৱতৰ দ্বিতীয় স্কন্ধৰ এই কথা কৈছে সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতি। এতিয়া ভগৱন্ত প্ৰভুৰ ধনন্তৰী অৱতাৰৰ তত্ত্বৰ কথা আমি কালি ক'লোঁ। যি ধন দিলে শেষ নহয়, যি ধন পাবলৈ ঈশ্বৰৰ কৃপা লাগিব, যি ধন আনোতাজন নিজেই ঈশ্বৰ, আৰু যি ধন বিলাবৰ সময়ত জগতৰ হৰিয়ে কপট ৰূপ ধাৰণ কৰিব লগা হয়। এই ধনৰ নাম কি? এই ধনৰ নাম হ'ল পৰম ধন, আৰু এই পৰম ধনেই হ'ল অমৃত। এই অমৃতৰ পাত্ৰৰূপী ঈশ্বৰৰ তত্ত্ববিলাকক সেই দিব্য পাত্ৰত যি ধাৰণ কৰি লৈ আহে, সেয়া বেলেগ নহয়, সেয়া ভগৱন্ত প্ৰভু নিজৰ ঈশ্বৰ। আৰু সেইজন কি? সেইজন হ'ল ধনন্তৰী। বোলে কি? এই ধন যদি কোনোবাই পাই ৰোগ ব্যাধি নাথাকিব,
এই ধন যদি কেনেবাকে কোনোবাই পাই দুখ যন্ত্ৰণা আৰু কষ্ট নাথাকিব এই ধন যদি কেনেবাকে কোনোবাই পাই যায় সি অমৰত্ব লাভ কৰিব সেইটো কাৰণে সেই পাত্ৰটো জনা তত্ত্বটো কি আছিলে অমৃত অমৃত বিলাবৰ সময়ত ভগৱন্ত প্ৰভুৱে কি ৰূপ ধাৰণ কৰিছিলে কপট যুৱতী নাৰীৰ ৰূপ ধাৰণ কৰিছিলে অৰ্থাৎ মোহিনী ৰূপ ধাৰণ কৰিছিলে অমৃত বিলাবৰ সময়ত ভগৱন্তই মোহিনীৰ ৰূপ ধাৰণ কৰে বোলে কিয় ইমান ডাঙৰ নামঘৰ 500 মানুহ বহিলেও ঠাই কমি নাথাকিব আৰু ঠাই খালীহে থাকিব হয় না নহয় কিন্তু নামঘৰৰ সৰহভাগী সদায় খালী কিয় আৰু অমৃত মোহিনীয়ে বিলাইছে যদি বেলেগে বিলালেহেঁতেন আহি গ'লহেঁতেন হয়নে বাৰু ভগৱন্তৰ মায়ায়ে যাক মোহিত কৰি আছে সি ভাগৱত কথা শুনিবলৈ আহিব নোৱাৰে এইটো কাৰণে ভগৱন্তই এই অমৃত কথা বিলাবৰ সময়ত মোহিনীৰ ৰূপ লৈ লৈছে মোহিনীৰ ৰূপত দুটা তত্ত্ব আছে এটা হ'ল সকাম এটা হ'ল নিষ্কাম নিষ্কামত পোৱা যায় অমৃতৰ সাৰখিনি আৰু সকামত পোৱা যায় কি সকামত সদায় অমৃতৰ পৰা বঞ্চিত পোৱা যায় গতিকে আমি দিয়া অমৃত তত্ত্বৰ কথাটো আমি অমৃত তত্ত্বৰ কথাটো আমি এতিয়া বুজিব লাগিব অমৃত কোনে বিলাব অমৃত বিলাব কপট যুৱতীৰ ৰূপ লৈ মোহিনীয়ে হয়নে এই মোহিনীৰ ৰূপটো অমৃত বিলাবৰ সময়ত ভগৱন্তই ধৰি দেখুৱাইছে বোলে কিয় ধৰি দেখুৱাইছে বোলে মই মোহিত কৰি ৰাখোঁ জীৱক সংসাৰত এই সংসাৰত জীৱবিলাকক মোহিত কৰি মই সিহঁতক কি কৰোঁ মই সিহঁতক আসুৰী বৃত্তিৰ ফালে লৈ যাওঁ সিহঁতৰ লগত মই ঈশ্বৰ তত্ত্ব দি পঠিয়াইছিলোঁ কিন্তু মই সিহঁতক কি কৰোঁ মই সিহঁতক দৈত্য আৰু অসুৰৰ ফালে লৈ যাওঁ সেইটো কাৰণে অসুৰ আৰু দৈত্যবিলাকক কি দিলে ৰূপ একেটাই মোহিনী হয়নে বাৰুণী দিলে যে বাৰুণীটোনো কি বাৰুণীটো কি বস্তু দুটা পাত্ৰত দুটা বস্তু লৈ আহিছে এটাত আনিছে বাৰুণী ইটোত আনিছে কি অমৃত হয়নে গতিকে আমাৰ লগত দুটা পাত্ৰ আছে যিদৰে আমাৰ দুখন হাত আছে দুটা ভৰি আছে দুটা চকু আছে দুখন কাণ আছে ঠিক সেইদৰে ঈশ্বৰে আমাক দুটা পাত্ৰ দি পঠিয়াইছে একেলগে কি পাত্ৰ দি পঠিয়াইছে বাম পাশত দি পঠিয়াইছে বাৰুণী আৰু সোঁ পাশত দি পঠিয়াইছে অমৃতৰ পাত্ৰটো যিমানে আমি মায়াৰ ফালে ধাৱমান হ'ম যিমানে আমি বিষয়ৰ ফালে ধাৱমান হ'ম যিমানে আমি কাম কোধ এইবিলাকৰ ফালে ধাৱমান হ'ম সিমানে আমাৰ কি হ'ব সিপানে আমাৰ সংসাৰৰ বিষয় বাসনাৰ বাৰুণীবিলাকৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকিব এইটো কাৰণে গীতাৰ 2য় অধ্যায় সাংখ্য যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক জনাইছে কি বুলি লোভতে উদ্ভৱে মোহ মোহত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰমে বুদ্ধিনাশ তাতে সেয়াত মনাসন লোভতে উদ্ভৱে মোহ মোহত স্মৃতি ভ্ৰম স্মৃতি ভ্ৰমে বুদ্ধি নাশ তাতে সে আত্মনাশন কাৰ হ'ল পৰীক্ষিতৰ হ'ল লোভ লাগিলে বনৰ হৰিণাকেইটালে হৰিণাকেইটাৰ মোহত পৰাৰ কাৰণে কি হৈ গ'ল লোভতে উদ্ভৱে মোহ মোহতে উদ্ভৱে কাম বোলে কি ইহঁতক মাৰি মই এইকেইটা ভক্ষণ কৰিব লাগিব কাম আহি গ'ল হয়নে এটাও ধৰিব নোৱাৰাৰ কাৰণে কোধ আহি গ'ল তৃষ্ণা অহাৰ কাৰণে আৰু বেছি খং উঠিলে ঋষিৰ আশ্ৰমত গৈ শ্ৰমিকক দেখা পায়ো ব্ৰাহ্মণ ঋষিক চিনি নাপালে কি হ'ল কটু বাক্য প্ৰয়োগ কৰিলে আৰু গলত মৰা সাপ মেৰিয়ালে কি হৈছিলে তেতিয়া পৰীক্ষিতৰ স্মৃতি বিভ্ৰম হৈছিলে মন ভ্ৰমিত হৈছিলে আৰু তাৰ পৰা কি পৰিণাম উৎপত্তি হ'ল সিংগী ৰূপী ক্ৰোধ ক্ৰোধৰ পৰিণামেই হ'ল মৃত্যু সেইটো কাৰণে সিংগী মুনি অভিশাপ দি দিলে বোলে যি অধম ৰজাই মোৰ পিতৃৰ শুদ্ধ পবিত্ৰ দেহত
অপবিত্ৰ মৰা সাপ মেৰিয়াই অশুদ্ধ কৰিছে, ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্বক চিনি নাপায় যি নষ্ট কৰিবলৈ যত্ন কৰিছে, সি এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ নাই। সি যদি জীয়াই থাকে পৃথিৱীত আৰু বহুত বেছি পাপ সংঘটিত কৰিব। সেইটো কাৰণে কি অভিশাপ দি দিলে? 7 দিনতে তক্ষকনেকে দংশন কৰি মৃত্যু দিব। ভগৱন্তৰ লীলা অৱতাৰ। ভগৱান এই ভিগুপতি ৰামৰ এই লীলা অৱতাৰৰ তত্ত্বত ভগৱন্ত প্ৰভুৱে এবাৰ বিষ্ণু ৰূপে অৱতাৰ ল'লে। কি হয়? পৰশুৰাম হয়। কাইলৈ আমি পৰশুৰাম ঈশ্বৰৰ তত্ত্ব কথাখিনি ভালকৈ কোৱা নহ'ল। আজি পৰশুৰাম ঈশ্বৰৰ সমস্ত তত্ত্ব কথাখিনি আমি ক'বলৈ যত্ন কৰিম। যিহেতু আপোনালোকৰ এই পুণ্যধাম নামঘৰত আমি আগতেই কৈছোঁ যে ইয়াত এটা পদৰো এটা কথাৰো কোনো খুটি নাটি যাতে ৰৈ নাযায়, গোটেইখিনি কথা যাতে আমি খুটি নাটি মাৰি বুজি যাব পাৰোঁ, হয়নে বাৰু? পৰশুৰাম কাৰ পুত্ৰ? পৰশুৰাম হ'ল যমদগ্নিৰ পুত্ৰ। যমদগ্নি কাৰ পুত্ৰ আছিলে? যমদগ্নি আছিলে ঋষিক ঋষিৰ পুত্ৰ। এই কথাখিনি আমি ক'ত পাম? এই কথাখিনি পাম আমি ভাগৱতৰ 9ম স্কন্ধত। ভাগৱতৰ 9ম স্কন্ধৰ হৰিৰ অৱতাৰৰ লীলাতত্বৰ কথাত এই কথাখিনি আমি পাম। তথাপিতো আমাৰ প্ৰসংগ ওলাইছে যেতিয়া আমি পৰশুৰাম অৱতাৰৰ তত্ত্ব কথাখিনি আমি ভালদৰে বুজিব লাগিব। ঋষিক ঋষিয়ে সত্যৱতী নামৰ এগৰাকী কন্যাক বিয়া কৰাইছিলে। সত্যৱতী কেনেকৈ বিয়া কৰাইছিলে? সত্যৱতী আছিলে অনন্য সুন্দৰী। যিজনে সত্যৱতীৰ পিতৃক 1000 সোণৰ বৰণৰ ঘোঁৰা দান দিব পাৰিব, তাকহে সত্যৱতীক বিবাহ দিব সেইজনলৈ। জগতত এনে কোনো নোলাল সেই কাম কৰিব পৰা। কিন্তু ঋষিক ঋষিয়ে তপস্যা আৰু সাধনাৰ বলত 1000খন সোণ বৰণৰ ঘোঁৰা বা অশ্বক কি কৰিলে? পিতৃক দান কৰিলে আৰু সত্যৱতীক বিবাহ কৰালে। সত্যৱতীক বিবাহ কৰাই যেতিয়া আনিলে, ঋষিক ঋষিৰ ভাৰ্যা সত্যৱতীৰ সতি সন্তান নাই। কেইবছৰ হ'ল? বিয়া পাতি অনা 1000 বছৰ হৈ গ'ল। যেতিয়া সতি সন্তান নহ'লে এদিন সত্যৱতীয়ে ঋষিক ক'লে যে হে মোৰ স্বামী, মোক এতিয়া এটা পুত্ৰ লাগিব, এটা পুত্ৰ লাগিব মোৰ কাৰণে, আৰু এটা পুত্ৰ লাগিব কাৰ কাৰণে? মোৰ মাতৃৰ কাৰণে। কথাখিনি ভালকৈ শুনক। এটা পুত্ৰ সন্তান লাগিব মোৰ কাৰণে, কাৰ কাৰণে? সত্যৱতীৰ কাৰণে। আৰু এটা পুত্ৰ সন্তান লাগিব কাৰ কাৰণে? মাতৃ, মোৰ মাতৃৰ কাৰণে। বোলে কিয়? মই মাতৃৰ একমাত্ৰ কন্যা আছিলোঁ, আমাৰ পুত্ৰ সন্তান নাই। গতিকে আপোনাৰ তপময় সাধনাৰ বলত মোৰ মাতৃৰো এটি সন্তান হ'ব লাগিব। তেতিয়া কি কৰিলে? ঋষিক ঋষিয়ে তপ জপ আৰু সাধনাৰ বলত তেওঁ দুভাগ ক্ষীৰ নিৰ্মাণ কৰিলে। এভাগ ক্ষীৰ নিৰ্মাণ কৰিছে। কিয়? তেওঁ পিতৃ ক্ষত্ৰিয় আছিলে, সেইটো কাৰণে ৰুদ্ৰ মন্ত্ৰৰে। আৰু এভাগ নিৰ্মাণ কৰিছে কিহেৰে? বিষ্ণু মন্ত্ৰৰে। কিয়? তেওঁ ব্ৰাহ্মণ। দুভাগ ক্ষীৰ তেওঁ প্ৰস্তুত কৰিলে দুগৰাকীৰ কাৰণে, এগৰাকী সত্যৱতী মাতৃৰ কাৰণে আৰু এভাগ সত্যৱতীৰ কাৰণে। 2 ভাগ অন্ন প্ৰস্তুত কৰি তেওঁ ৰাখিলে। ৰাখি তেতিয়াহে দিব খাবলৈ যেতিয়া তেওঁ আকৌ স্নান কৰি আহিব। তেওঁ স্নান কৰিবলৈ গ'ল, স্নান কৰি আহি পেলাই দেখিছে এভাগ খাই থোৱা আছে, ইভাগ পাত্ৰ পূৰ হৈ আছে। তেতিয়া ভাৰ্যা সত্যৱতীক সুধিলে, কি কাম কৰিলা? বোলে মই ল'ব নোৱাৰিলোঁ, মোক পুত্ৰ সন্তান লাগে। এই তাৰণাত মই ক্ৰমান্বয়ে মই উদ্বিগ্ন হ'বলৈ ল'লোঁ, আৰু মোৰ স্বামীয়ে যেতিয়া মোৰ প্ৰস্তুত কৰিছেই, গতিকে মই মোৰ ভাগটো লোৱাত কোনো আপত্তি নাই। তেতিয়া কি হ'ল? যি ভাগ মাকলে প্ৰস্তুত কৰিছিলে সেই ভাগ লৈ ল'লে। মাকলে প্ৰস্তুত কৰিছিলে ৰুদ্ৰ মন্ত্ৰৰে, সেই ভাগ জীয়েকে খালে। আৰু বিষ্ণু মন্ত্ৰৰে সৈতে যি ভাগ অৰ্পণ কৰিছিলে সেই ভাগ মাকলে পৰিলে, হয়নে? এই বিষ্ণু মন্ত্ৰৰে প্ৰস্তুত কৰা যি অন্ন তেওঁ মাতৃয়ে খালে, সেইজন ৰামচন্দ্ৰৰ গুৰু হ'ল। এতিয়া ৰাম অৱতাৰৰ কথা ওলাব। সেইজন ৰামচন্দ্ৰৰ গুৰু হ'ল। সিদ্ধাশ্ৰমত শকুন্তলাৰ যিজন
পিতৃ আছিলে সিদ্ধাশ্ৰমত যজ্ঞ কৰিছিলে যে নিবলৈ মোৰ নামটো পাহৰি গৈছিলোঁ এই ৰামচন্দ্ৰক যে নিবলৈ আহিছিলে ইফালে হ'ল যমদগ্নিৰ পুত্ৰ হ'ল পৰশুৰাম আৰু ইজন যে ঋষিৰতে হেৰি কেলে আপোনাৰ নাম মনত আছে কেলে ৰামচন্দ্ৰ নহয় ৰামচন্দ্ৰক যে নিবলৈ আহিছিলে বশিষ্ঠৰ আশ্ৰম বশিষ্ঠ নহয় ইজন কিয় নাম মনলৈ অহা নাই কেলে সিদ্ধাশ্ৰমত যজ্ঞ কৰিবলৈ ৰখিবলৈ যে নিবলৈ আহিছে ৰাম আৰু লক্ষ্মণৰ যজ্ঞ ৰক্ষা কৰিব যে বিশ্বামিত্ৰ নামটো মনলৈ আনিছে বিশ্বামিত্ৰ ঋষিৰ জন্ম হ'ল এতিয়া বিশ্বামিত্ৰ ঋষিৰ যেতিয়া বিষ্ণু মন্ত্ৰে ক্ষত্ৰিয়ৰ গৃহত বিশ্বামিত্ৰ ঋষিৰ জন্ম হ'ল আৰু ব্ৰাহ্মণৰ গৃহত কোন জন্ম হ'ল ব্ৰাহ্মণৰ গৃহত জন্ম হ'ল ৰুদ্ৰৰ মন্ত্ৰে যমদগ্নি এতিয়া তেওঁ ভাৰ্যা সত্যৱতীক ক'লে বৰ ডাঙৰ ঘটনা ঘটি গ'ল বোলে কি তোমাৰ যি পুত্ৰ হ'ব এই পুত্ৰ হ'ব অত্যন্ত ক্ৰোধী অত্যন্ত জেদী এই জগতৰ পাপ সংহাৰকাৰী এওঁ কি কৰিব এওঁ পাপক সংহাৰ কৰিব আৰু ক্ৰোধ উঠিলেই এওঁ জগত সংহাৰ কৰিবলৈ ল'ব তেতিয়া সত্যৱতীয়ে কি কৰিলে হে মোৰ স্বামী ঋষিক হে মোৰ ভগৱান আপুনি মোৰ ঈশ্বৰ এতিয়া আমাক কি শিক্ষা দিছে ভালকে বুজক যিগৰাকী স্ত্ৰীয়ে নিজৰ স্বামীক ভগৱান বুলি চিনি নাপায় তেওঁ কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদ নাপায় মনত ৰাখিব এইটো শাস্ত্ৰৰ বিধান যিগৰাকী স্বামীয়ে নিজৰ পত্নীয়ে নিজৰ স্বামীৰ শুদ্ধ সেৱা সৎকাৰ কৰা নাই সেইগৰাকী ভাৰ্যাৰ জীৱনত ৰোগ ব্যাধি অপায় অমংগল সদায় থাকিব মনত ৰাখিব এইটো আমি কোৱা কথা নহয় কিন্তু নাই আমি কোৱা কথা নহয় কিন্তু শাস্ত্ৰই কোৱা কথা শাস্ত্ৰসন্মত কথা সেইটো কাৰণে আমি শাস্ত্ৰৰ নীতি নিয়মবিলাক মানিব লাগিব শাস্ত্ৰৰ নীতি নিয়ম যিমানে নমনা হৈছো ল'ৰা ছোৱালীক মোবাইল নল'বৰ কাৰণে বেয়া নকৰিবৰ কাৰণে ধৈৰ্যশীল হ'বৰ কাৰণে হয়নে কিমান যে মেডিটেশ্যন আদি কিমান যে কৰাব লগা হৈছে তাৰ সীমা সংখ্যা নাই যিমান চিকিৎসা কৰিছে সব চিকিৎসাই ফেল হৈছে কিয় তাৰ আচল কাৰণটো কি মাতৃগৰাকীৰ স্বামীৰ প্ৰতি ভক্তি নাই প্ৰথম কথা দ্বিতীয় কথা স্বামীগৰাকীৰ নিজৰ ভাৰ্যাৰ প্ৰতি যি ঐশ্বৰিক প্ৰেম থাকিব লাগে সেই প্ৰেম নাই যি দুজন স্বামী স্ত্ৰীৰ লগত বিষ্ণুৰ ভক্তি আৰু ঈশ্বৰৰ প্ৰেম এই দুটা বস্তু যাৰ লগত নাই তাৰ সতি সন্তান ধনী হ'ব পাৰিব সম্পদৰ গৰাকী হ'ব পাৰিব কিন্তু সুখ সমৃদ্ধি আৰু জগতৰ মংগলদায়ক এটা বাতাবৰণ সৃষ্টি কৰিব পৰা গুণৰ গৰাকী কেতিয়াও নহয় এইটো কাৰণে হৰিয়ে অৱতাৰ লৈ দেখুৱাইছে অৱতাৰৰ যোগেদি আমাক শিক্ষা দিব বিচাৰিছে কি শিক্ষা দিব বিচাৰিছে সত্যৱতীয়ে ঈশ্বৰ সেৱা কৰা নাই সত্যৱতীয়ে সদায় সেৱা কৰিছে কাক ঋষিক ঋষি তপময় সাধনময় এই সাধনময় ঋষিৰ তেওঁ সদায় চৰণ সেৱা কৰে ভগৱান বুলি তেওঁক উপাসনা কৰে আৰু এদিন ক'লে বোলে কি মোক এটা পুত্ৰ সন্তান লাগিব আৰু লাগিব এটা মোৰ মাতৃৰ কাৰণে হয়নে সাধনাৰ ফল যে কেতিয়াও অথলে নাযায় সেৱাৰ ফল যে কেতিয়াও বিফল নহয় এয়া ভাগৱত শাস্ত্ৰই আমাক বুজাইছে তেতিয়া কি হ'ল এই যে পুত্ৰটো যে জন্ম হ'ল কুধি হ'ব বুলি ক'লে জেদি হ'ব বুলি ক'লে অত্যন্ত মানে ক্ষয়ংকাৰী হ'ব বোলে তেতিয়া সত্যৱতীয়ে নিজৰ স্বামী ঋষিক স্তুতি কৰিলে হে মোৰ স্বামী এই অৱগুণটোৰ পৰা আপুনি মোক মুক্ত কৰি দিব নোৱাৰেনে আপুনি যদি এজন সাধনময় ঋষি আপুনি মোৰ ঈশ্বৰ ভগৱান আপুনি মোক এই দুখটোৰ পৰা মুক্ত কৰি দিব নোৱাৰেনে তেতিয়া ঋষিয়ে ক'লে ঠিক আছে
তুমি যেতিয়া মোক ঈশ্বৰ জ্ঞান কৰিলা তোমাৰ স্বামীক মই এই দুখৰ পৰা তোমাক মুক্ত কৰি দিছো কিন্তু তোমাৰ নাতিৰ গালে এই গুণখিনি আহিব তা যমদগ্নিৰ পুত্ৰ হল কোন যমদগ্নিৰ পুত্ৰ হল পৰশুৰাম যমদগ্নি কি হল ঈশ্বৰ ৰূপ হল সাধক ৰূপ হল আত্মা ৰূপ হল ৰুদ্ৰৰ মন্ত্ৰে নিৰ্মাণ কৰা অন্ন পান কৰা সত্ত্বেও তেওঁৰ গাত কুট জেদ আৰু অহংকাৰ একো নাথাকিল কিয় হৰিৰ কৃপা লাভ কৰিলে কাৰ কাৰণে মাতৃৰ সেৱাৰ কাৰণে পিতৃৰ সাধনাৰ কাৰণে সেইটো কাৰণে আমাৰ পিতৃ মাতৃসকলৰ সতি সন্তান খুব ভাল সতি সন্তান যদি আমি পাবলৈ হয় তেতিয়াহ'লে আমি ভাল অন্ন খোৱালেই নহ'ব মানে ভাল চিকিৎসা কৰিলেই নহ'ব আমাৰ মন প্ৰাণ আৰু হৃদয় এই বস্তুবিলাকক আমি নিৰ্মল কৰি ল'ব পাৰিব লাগিব আৰু এইখিনি ক'ৰ পৰা কৰিব পৰা যাব এইখিনি ভাগৱত শাস্ত্ৰৰ পৰা কৰিব পৰা যাব গীতা শাস্ত্ৰৰ পৰা কৰিব পৰা যাব সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱত দিয়া হৈছে পাণ্ডৱৰ বংশটো যাতে উদ্ধাৰ হয় সেইটো কাৰণে দিয়া হৈছে গতিকে কি হ'ল যেতিয়া যমদগ্নিৰ পুত্ৰ যেতিয়া পৰশুৰাম প্ৰভুৰ জন্ম হ'ল তাৰ আগতে তেওঁ 4জন ভাতৃৰ জন্ম হৈছে আমাৰ গুৰুজনাই কি বুলি লিখিছে যমদগ্নি ৰাম কাটি চামে চাম ক্ষত্ৰিয়ৰ নাম নথৈলা সংগ্ৰাম লিখিছে নে নাই গুৰুজনাই হয়নে ক্ষত্ৰিয় আৰু তেওঁ জগতত নেৰাখে কাক কি কৰিব ক্ষত্ৰিয়সকলৰ যিটো প্ৰতিশোধ ভাৱ তেওঁ নাইকিয়া কৰিব ক্ষত্ৰিয়বিলাকে কাক হিংসা কৰে ব্ৰাহ্মণক সেইটো কাৰণে পৰশুৰাম ব্ৰাহ্মণ আছিলে তেওঁ ক্ষত্ৰিয়ক নিধন কৰিব বিচাৰিছিলে এইবিলাক বৰ তত্ত্ব কথা এতিয়া কি হ'ল এজন বিষ্ণু অৱতাৰ ঈশ্বৰৰ শক্তি সামৰ্থ্য আৰু তত্ত্ব কিমান গভীৰ কিমান নিৰ্মল আৰু কিমান কল্যাণকাৰী তাক বুজাবৰ কাৰণে এটা ডাঙৰ পাপ কৰি দেখুওৱা হ'ল কি পাপ কৰি দেখুওৱা হ'ল পৰশুৰাম যে ঈশ্বৰ এইটো জগতে জানিব লাগিব পৰশুৰাম যে ভগৱান এইটো জগতে মানিব লাগিব কেনেকে মানিব পৰশুৰামৰ পিতৃভক্তি কিমান গভীৰ তাৰ দ্বাৰা আমি এই কথাখিনি কোৱাৰ ডাঙৰ যুক্তিযুক্ততা আছে আজিকালি সতি সন্তানে পিতৃ মাতৃক একদম মানে মানিয়ে নচলে পিতৃ মাতৃৰ কথা একো মানিবলৈকে নিবিচাৰে হয়নে বাৰু সিহঁতক মাৰগিল কৰি কেনেকে ভাল কৰিব সিহঁতৰ মন প্ৰাণ আৰু হৃদয়টো ভৰাই দিব পাৰিব লাগিব বোলে কি যদি পিতৃক তুমি শ্ৰদ্ধা কৰিছা ঈশ্বৰক শ্ৰদ্ধা কৰাৰ সমান পুণ্য পাবা যদি তুমি মাতৃক শ্ৰদ্ধা কৰিছা তেতিয়াহ'লে ভগৱানক শ্ৰদ্ধা কৰাৰ সমান তুমি পুণ্য পাবা বোলে কিয় সেই কথা ভাগৱতত আছে সেই কথা কোনোবাই কাৰোবাক এনে কল্প কাহিনী বনাই ক'ব লগা হোৱা নাই তাৰ প্ৰমাণটো ভাগৱতত দিছে কেনেকে দিলে ঋষিক ঋষিৰ পুত্ৰ যমদগ্নিয়ে স্নান কৰিবলৈ গ'ল আৰু তেওঁ স্নান কৰি আহিলে আহি কি কৰিলে তেওঁ তপ জপত বহিলে ভাৰ্যা ৰেণুকাক ক'লে যে তুমি নদীৰ পৰা জল আনাগে মই তপ জপৰ পৰা উঠি মই জলপান কৰিব লাগিব হয়নে ৰেণুকাই কি কৰিলে ৰেণুকাই দেখিলে গন্ধৰ্বসকলে তেওঁলোকৰ ভাৰ্যাৰ লগত এই নদীত জল গেলি কৰি আছে তপোময় ঋষিয়ে ৰেণুকা গৈ থাকোঁতেই দেখি আছে কেনি গৈছে তেওঁ কি কৰি আছে তেওঁ সাধনাত চব চাই আছে টিভিত চোৱাৰ নিচিনাকে আমাৰ যে ভিডিঅ' কলিং কৰে তেওঁলোকৰ হৃদয়ত অন্তৰত ভিডিঅ' কলিং হৈ থাকে ক'ত কি কৰি আছে চাব পাৰে মনে মনে কৰিছে হা এইবোৰ তপোময় সাধনাৰ বলত দৰ্শন পাব পাৰে এয়া আত্মাৰ শক্তি ঈশ্বৰৰ শক্তি যান্ত্ৰিকতাতকৈও বহুত বেছি শ্ৰেষ্ঠ দেখিলে গন্ধৰ্বৰ কাম নৃত্য চাই তেওঁ ভাৰ্যা কি হৈ আছে কাম পাশত মুগ্ধ হৈ আছে তেতিয়া যমদগ্নিয়ে ভাবিলে যে মোৰ গৃহত আহি ৰাম জন্ম হৈছে মোৰ গৃহত আহি পুত্ৰ ৰূপত ঈশ্বৰ জন্ম হৈছে এই ঈশ্বৰ জন্ম হওঁতেও যদি মাতৃয়ে কেনেবাকে কাৰোবাৰ কাম নৃত্য চাবলৈ হয় তেতিয়াহ'লে জগতত বৰ ডাঙৰ অমংগল হ'ব গতিকে এওঁক কি কৰিব লাগিব এওঁ মনৰ মায়াটো শেষ কৰিব লাগিব মায়াটো ক'ত আছে মায়াটো মনত আছে এই মনত থকা এই কাম ভাৱনাৰ মায়াটো নিশেষ কৰিব লাগিব সেইটো কাৰণে প্ৰথম 4জন পুত্ৰক আজ্ঞা কৰিলে যে তোমালোকে মাতৃক হত্যা কৰা প্ৰথমজন কোন আছিলে কামে নোৱাৰিলে
দ্বিতীয়জন কোন আছিলে? দ্বিতীয়জন আছিলে ক্ৰোধ, ক্ৰোধে নোৱাৰিলে। তৃতীয়জন কোন আছিলে? তৃতীয়জন আছিলে অহংকাৰ, অহংকাৰেও নোৱাৰিলে। আৰু চতুৰ্থজন কোন আছিলে? চতুৰ্থজন আছিলে লোভ। কাম, ক্ৰোধ, অহংকাৰ আৰু লোভ, এই চাৰিজন প্ৰথম পুত্ৰ আছিলে ৰেণুকাৰ। এই চাৰিওজনকে আজ্ঞা কৰা হ'ল, এজনেও নোৱাৰো, এজনেও পাৰো বুলি নকলে। আৰু পাছত অন্তিমত কাক কলে? অন্তিমত ৰামক কলে যে হে ৰাম, মোৰ পিতৃৰ বাক্যক পালন নকৰিলে তোমাৰ জ্যেষ্ঠ চাৰিজন ভাতৃয়ে, মোৰ পিতৃৰ বাক্যক পালন নকৰিলে আৰু মোৰ যি তপময় সাধনা, এই সাধনাক নষ্ট কৰিলে তোমাৰ মাতৃয়ে। গতিকে তুমি হাতত এতিয়া পৰশু লোৱা। বোলে কিহৰ কাৰণে পিতৃ? তোমাৰ চাৰিজন ভাতৃক তুমি প্ৰথমতে বধ কৰা আৰু তাৰ পাছত তোমাৰ মাতৃক বধ কৰা। মানে বাৰু পৰশুৰাম প্ৰভুৱে কি কৰিলে? প্ৰথমতে পিতৃক সেৱা কৰিলে। হে মোৰ পিতৃ, হে মোৰ গুৰু, হে মোৰ ঈশ্বৰ, হে মোৰ ভগৱান, মই নেদেখাজন ঈশ্বৰক দেখা নাই, আপুনি মোৰ ঈশ্বৰ সাক্ষাৎ ভগৱান, আপুনি মোক যি আজ্ঞা কৰিব এই আজ্ঞাই মোক কেতিয়াও পাপ আনি দিব নোৱাৰিব। বোলে কি? মই আপোনাক গুৰু জ্ঞান কৰোঁ, মই আপোনাক ভগৱান জ্ঞান কৰোঁ, আপোনাৰ বাক্য যদি মই ৰক্ষা নকৰোঁ তেতিয়াহ'লে মই আপোনাৰ পুত্ৰ হোৱাৰ কোনো সাৰ্থকতা নাথাকিব, মই মহাপাপত ডুব যাব লাগিব। গতিকে আপুনি মোক যি কৰিবলৈ আজ্ঞা কৰিছে, আপুনি তপময় সাধনময় দেখি, গতিকে আপোনাৰ বাক্য যদি মই পুত্ৰ হিচাপে যদি মই পালন নকৰোঁ তেতিয়াহ'লে মোৰ মহাপাপ অৰ্জন হ'ব। সেয়ে হওক বুলি হাতত পৰশু লৈ প্ৰথমতে লোভ, মোহ, কাম আৰু ক্ৰোধ, এই চাৰিজন ভাতৃক শিৰচ্ছেদ কৰিলে। তাৰ পাছত বহি থকা মাতৃ ৰেণুকাক শিৰচ্ছেদ কৰিলে। যেতিয়া চাৰিওজনেই চিহ্ন মুণ্ডলৈ সন্মুখত পঢ়ি গোটেই তেজেৰে লুতুৰি পুতুৰি হৈ আছে, এতিয়া যমদগ্নিয়ে কি কৰিছে? হাঁহি হাঁহি কৈছে, ধন্য মোৰ পুত্ৰ, তুমি ঈশ্বৰ হৈ আহিছা এই জগতলৈ, তুমি পিতৃৰ সত্যক তুমি চিনি পালা, সেইটো কাৰণে তুমি ঈশ্বৰ হলা, তুমি ভগৱান হলা। তোমাৰ নাম স্মৰণ কৰিলে সমস্তজনৰ মনৰ সংশয় দূৰ হ'ব, সেইটো কাৰণে তুমি আজিৰ পৰা ৰাম নহয়। হাতত পৰশু লৈ লোভ, মোহ, কাম আৰু ক্ৰোধ, এই চাৰিটা ৰিপুক তুমি বিনাশ কৰিলা, এই ৰেণুকা ৰূপী মায়াক তুমি নিধন কৰিলা, সেইটো কাৰণে আজিৰ পৰা তোমাৰ নাম হ'ব পৰশুৰাম। গতিকে ভগৱন্ত প্ৰভুৰ পৰশুৰাম অৱতাৰ, এই লীলা তত্ত্বৰ কথা কৈছে। আৰু যেতিয়া পুত্ৰক বৰ দিছে কোনে? পিতৃ যমদগ্নিয়ে। বোলে তোমাক কি বৰ লাগে কোৱা? এতিয়া পৰশুৰামে কি কৈছে? যে মোৰ যাতে সাক্ষাৎ ঈশ্বৰ দৰ্শন হয়, মই আপোনাক দৰ্শন পালো, কিন্তু মোৰ যিজন উপাসনীয় বিষ্ণু, এই বিষ্ণুক যাতে মই অতি সোনকালে সাক্ষাৎ কৰিব পাৰো, আপুনি মোক সেই বৰ দিয়ক। আৰু তাৰ পাছত কি বুলি কৈছে? হে মোৰ পিতৃ, আপোনাৰ গুণ, আপোনাৰ যশ, আপোনাৰ লীলা, আপোনাৰ মহিমা প্ৰকাশ কৰি মোৰ চাৰিজন ভাতৃ আৰু মোৰ এই মাতৃক আপুনি এতিয়া জীৱন দান দিয়ক। হয়নে বাৰু? গতিকে এই চাৰিজন ভাতৃ আৰু মাতৃক ঋষিক ঋষিয়ে তপময় সাধনাৰে সৈতে কি কৰিলে? পুনৰ ঋষিক ঋষি নহয়, যমদগ্নিয়ে কি কৰিলে? পুনৰ জীৱন দান দি দিলে। তেওঁলোকে আকৌ টোপনিৰ পৰা সাৰ পাই উঠাৰ নিচিনাকে আকৌ চৈতন্য হ'ল। ভাগৱতৰ দ্বিতীয় স্কন্ধত ভগৱন্তৰ লীলা অৱতাৰ কথা। আমাৰ সতী সন্তান যাতে পিতৃৰ বাধ্য হয়, মাতৃৰ বাধ্য হয়, কেতিয়াও গুৰুজনৰ যেনে বাক্য অমান্য নকৰে, তেওঁলোক যাতে নষ্ট নহয়, এই উপায়ৰ প্ৰতিকাৰ হিচাপে কি কৰিছে? ভাগৱতৰ দ্বিতীয় স্কন্ধত ভগৱন্তৰ লীলা অৱতাৰৰ তত্ত্ব কথা আমাক বিকৃত কৰিছে। আমি যাতে হৰিভক্তি পৰায়ণ হওঁ আৰু লগতে আমি আমাৰ পিতৃ মাতৃকো যাতে আমি ঈশ্বৰ জ্ঞান কৰিবলৈ শিকোঁ। ভাগৱত শাস্ত্ৰই আমাক সেইটো বুজাইছে। ইয়াৰ পাছত ভগৱন্তই কি অৱতাৰ ল'ব বুলি কৈছে? ইয়াৰ পাছত ভগৱন্তই ল'ব ৰাম অৱতাৰ। বাপজনাই অকণমান পাঠ কৰক। কৃষ্ণ। যমদগ্নি দেৰি হ'ল, পাপ হৈ গ'ল, চাওঁতে পাপ হ'ল। মায়া মাতা এইবিলাকক কাটিছে। হয়, নাই, হয় হয় হয়,
কয় কয় কিন্তু বস্তুটো সেই বস্তুটোত যাতে উপজীৱী তাৰমানে ভাগৱত শাস্ত্ৰই আমাক আচল প্ৰকৃত ঈশ্বৰ সংস্কাৰটো দিছে ইয়াত শুদ্ধ কথাখিনি দিয়া হৈছে সেইটো কাৰণে আমি এইখিনি কথাৰ অন্বেষণ কৰিলেই হ'ল বেলেগ কথাৰ ফালে আমি আৰু যাব নালাগে বাপজনা কৃষ্ণ কৃষ্ণ আৰম্ভ হ'ব পাঠ আৰম্ভ হ'ব পাঠ পাব উপজিয়া নৈকিত ৰাৱণয় ধৰ্মচিত্ত অপৰিবেশ লোকক তাক হন্তে হইয়া ভয় ইন্দ্ৰ আদি দেৱচায় অ হৰি পদে লৈবে আমাক প্ৰসাদ দিত ভূমি ভাৰ সংহৰিত কৃপাময় জগত ৰামচন্দ্ৰ লক্ষ্মণ ভৰতৰ শত্ৰুঘ্ন চাৰিৰূপে হৈয় জগতক কৃপা কৰি মনুষ্যৰ ৰূপ ধৰি অভকত পিতৃক পালি জানকী লক্ষ্মণ সংগে বনকচলিয়া ৰংগে ও মাথে জটা ধৰিব অগস্তিক লাগ পাই অন্তৰে অনন্দৰে বুলি অনন্তৰে ৰামৰা অনন্দ কবনত শিৰূপ ধৰি আখি বেক সত্ম কৰি অনাক কাণ কাটিবে লখাই মানে লক্ষ্মণ মহাৰাজ পায়াতাই অৰদূষণ ঠাই অগোচৰ দি বেকজু যায় 14 কোটি নিশাচৰ একে
কৰে ৰঘুবৰ অসমৰত বধিবা আমি পৰশুৰাম অৱতাৰৰ তত্ত্ব কথা আপোনালোকক যি পাৰো ক'লো। এতিয়া আহি গ'ল ৰাম অৱতাৰৰ তত্ত্ব কথা। ৰাম এই জগতলৈ নামিবৰ কাৰণে মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে সহস্ৰ বছৰ তপস্যা কৰিছিল। মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৰ ভাৰ্যা শতৰূপাই। মনু কি? মনু এজন বৈষ্ণৱ। বৈষ্ণৱৰ ভাৰ্যা হ'ল শতৰূপা। শতৰূপা আৰু মনু দুইজনেই সহস্ৰ বছৰ তপস্যা কৰিছিল। হে জগতৰ হৰি, তোমাৰ আনন্দ তত্ত্ব দৰ্শন কৰি তপস্যা আৰু ধ্যানত থাকোঁতে আমি ব্ৰহ্ম আনন্দত বিলীন হৈ থাকোঁ। আৰু যেতিয়াই আমি তপস্যাৰ পৰা আঁতৰ হৈ পুনৰ আমি আমাৰ বাস্তৱ জীৱনলৈ আহোঁ, তেতিয়া আমাৰ মনত আকৌ লোভ মোহ কাম এইবিলাক আহি যায়। গতিকে আমাৰ মনৰ ইচ্ছাটো তুমি পূৰ কৰা। বোলে কি কৰি? তুমি তোমাৰ চৰণ যাতে মই সদায় দৰ্শন পাওঁ, তোমাৰ চৰণ যাতে মই স্পৰ্শ কৰিব পাৰোঁ, তুমি সেই ব্যৱস্থা কৰি দিয়া। তেতিয়া কি হ'ল? দশৰথে বিবাহ কৰা কেইবছৰ হৈছিলে তেতিয়ালৈকে? 10,000 বছৰ হৈছে, সতি সন্তান নাই। ভাৰ্যা কেইগৰাকী? 3 গৰাকী। মনু আহি জন্ম লৈছে দশৰথ হৈ। মনু এজন বৈষ্ণৱ। শতৰূপা আহি জন্ম লৈছে কৌশল্যা হৈ। কৌশল্যা হ'ল শতৰূপা। সেইটো কাৰণে কি হৈছে? তেওঁলোকৰ সাধনাৰ বলত তেতিয়াৰ জনমতেই কাম ভাৱ নাই, নিষ্কাম। সেইটো কাৰণে তেওঁলোকৰ কেতিয়াও জুনিজাত সন্তান লাভ নহয়। এতিয়া আৰু 2 গৰাকী ভাৰ্যা লাভ কৰিলে। কৰ্মৰ কুশলতাক চিন্তা কৰি কৰি কৈকেয়ী, সেৱা ধৰ্মৰ মহত্বক সাধন কৰি সুমিত্ৰাক। দশৰথৰ ভাৰ্যা 3 গৰাকী হ'ল। এগৰাকী হ'ল কৌশল্যা। কৌশল্যা মানে দিব্য জ্ঞান, জ্যোতিময় সাধনা। এগৰাকীৰ নাম হ'ল কৌশল্যা কৈকেয়ী। কৈকেয়ী মানে নিষ্কাম কৰ্ম। আৰু এগৰাকীৰ নাম হ'ল সুমিত্ৰা। সুমিত্ৰা মানে সেৱা আৰু সমৰ্পণ ধৰ্ম। নামবিলাকত লুকাই থকা ঈশ্বৰৰ যি বাস্তৱ তত্ত্ব, এই কথাখিনিক আমি জানিব লাগিব। সেইটো কাৰণে দশৰথ মানে হ'ল 10টা ইন্দ্ৰিয়ই যাক চলাই থাকে, এজন দশৰথ। 10টা ইন্দ্ৰিয়ৰ বিষয় বন্ধনৰ পৰা যি সদায় মুক্ত হ'ব খোজে, সেইজন কি? সেইজন হ'ল ৰাম। এই 10 ইন্দ্ৰিয়ৰ বিষয় বন্ধনৰ পৰা জীৱক মুক্ত কৰিবৰ কাৰণে ৰাম তত্ত্ব ক'ত প্ৰকাশ হয়? যাৰ লক্ষ্য আৰু মন কেৱল পৰমাত্মা হয়। এই লক্ষ্য আৰু মন যাৰ সদায় পৰমাত্মা, সেইজন অনন্ত ঈশ্বৰ, সেইজন হ'ল লক্ষ্মণ। এই লক্ষ্য আৰু মন যদি কেনেবাকে পৰমাত্মাৰ পৰম চৰণ, তেওঁ চৰণ সেৱা হয়, তেতিয়া সেয়া হ'ল ভক্তি। এই ভক্তি হ'ল ভৰত। ভক্তিৰ গভীৰতাৰ আনন্দক সদায় যি হৃদয়ত অনুভৱ কৰে, সি জগতত সদায় কি কৰে? মৈত্ৰী ভাৱ প্ৰতিষ্ঠা কৰে। সেইটো কাৰণে সেইজনৰ নাম কি? শত্ৰুঘ্ন। ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। ৰাম আমাৰ লগত থকা পৰমাত্মা। আমাৰ লক্ষ্য আৰু মন অনন্ত ঈশ্বৰযুক্ত শক্তিযুক্ত বস্তু। যদি এই মনে আমাক বিষয়ৰ ফালে টানে, তেতিয়াহ'লে আমি ভগৱানৰ ওচৰলৈ কেতিয়াও আহিব নোৱাৰোঁ। যদি কেনেবাকে আমাৰ এই মনে যদি আমাক ভাগৱতৰ ওচৰলৈ টানে, তেতিয়াহ'লে কোনো কাৰণত আমাক সংসাৰে টানি নিব নোৱাৰিব। সেইটো কাৰণে অনন্ত শকতি তুমি নাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহামহা বীৰগণ বুলি মাধৱ মহাপুৰুষে নাম ঘোষাত গুজিছে। হয়নে? এই মনৰ শক্তিটোতেই বাস কৰি আছে ভক্তিৰ ঈশ্বৰ তত্ত্ব, অনন্তযুক্ত ঈশ্বৰৰ শক্তি। এইটো কাৰণে মনৰ শক্তিটোক কোৱা হ'ল কি বুলি? লক্ষ্য আৰু মন লক্ষ্মণ।